নমস্কাৰ বন্ধুসকল, আশা কৰিছোঁ সকলোৱে ভালে আছে। মই আজি এইটো ভিডিঅ'ৰ জৰিয়তে আপোনালোকক ফেচবুকৰ কেইটামান অতি দৰকাৰী ছেটিং শিকাম। আপোনালোকে মোৰ এইটো ভিডিঅ' যদি নতুন চাই আছে তেন্তে আপোনালোকে কমচে কম এটা ফ'ল' দিব আৰু আপোনাৰ ইউটিউবত চালে আপুনি এটা ছাবস্ক্ৰাইব দি দিব। আশা কৰিছোঁ আপুনি এইটো ভিডিঅ'ৰ জৰিয়তে যিটো ছেটিং শিকিব সেইটো ছেটিঙে আপোনাৰ ভিডিঅ'ৰ ভিউ বঢ়াই দিব আৰু আপোনাৰ ফলোৱাৰো আপোনাৰ বাঢ়িব। যদি এই ছেটিংকেইটা আপুনি যদি কৰে আপুনি নিশ্চয় ফল পাব। আহক বন্ধুসকল জানি লওঁ যে কি ছেটিং কৰিলে আমাৰ ফেচবুকৰ ভিউ বাঢ়িব। ভিডিঅ'টো আপুনি স্কিপ নকৰাকৈ সম্পূৰ্ণ চাব। প্ৰথমে আপুনি আপোনাৰ ফেচবুক যিটো এপ আছে এই এপটো অন কৰি লওক আৰু এই এপত মই যেনেকৈ দেখাই যাম সেই ধৰণে আপুনি ছেটিংবোৰ দি যাব। মই ফেচবুক এপটো অন কৰি লৈছোঁ। আপুনি প্ৰথমে এটা কাম কৰিব, আপোনাৰ ইয়াত চব ফটো আইকন আছে, এই ফটো আইকনটো আপুনি প্ৰথমে এটা টেপ দিব। একদম শ্বৰ্টকাট আপোনালোকক ছেটিংটো মই শিকাই দি আছোঁ। ইয়াত টেপ দিয়াৰ পিছত আপুনি ইয়াত যিটো ছেটিং বটম আছে আপুনি এই ছেটিং বটমটো এটা টেপ কৰিব। এই ছেটিং বটমটো আপুনি টেপ কৰাৰ পিছত চাওক ইয়াত আপোনাৰ কেইটামান ছেটিং আছে। আপুনি লাহে লাহে স্ক্ৰল ডাউন কৰি তলত আহিব, একেবাৰে তলত আহিব। ইয়াত চাওক প্ৰথমে আপোনাৰ ইয়াত এটা ছেটিং আছে যে ইয়াত দিয়া আছে যে হাউ পিপুল ফাইণ্ড এণ্ড ইউৰ কণ্টেক্ট। এইটো আপোনাৰ যিটো আছে এই অপশ্যনটো এটা টেপ দি দিব। এই অপশ্যনটো টেপ দিয়াৰ পিছত আপুনি চাব ইয়াত নতুন পেজ যিটো খোল খাইছে ইয়াত লিখা আছে হাউ পিপুল ফাইণ্ড এণ্ড কণ্টেক্ট ইউৰ ফ্ৰেণ্ড হু কেন চেণ্ড ইউ ফ্ৰেণ্ড ৰিকুৱেষ্ট। ইয়াত এভৰিৱান কৰিব। আপোনাৰ যদি ইয়াত অনলি ফ্ৰেণ্ড আছে আপুনি অনলি ফ্ৰেণ্ডটো নাৰাখিব, এইটো এভৰিৱান কৰি দিব। এইটো এটা ইম্পৰ্টেণ্ট ছেটিং হয়। তাৰপিছত আছে হু কেন চি ইউৰ ফ্ৰেণ্ড লিষ্ট। এইটো আপুনি ফ্ৰেণ্ড কৰি ৰাখিলে অসুবিধা নাই। তাৰপিছত ইয়াত চাওক পিপুল উইথ ইউৰ ইমেইল এড্ৰেছ, এইটো আপুনি দিব পাৰে নিদিব পাৰে। পিপুল উইথ ইউৰ ফোন নম্বৰ, ইয়াত আপুনি ফোন নম্বৰটো আপুনি দি দিব পাৰে। আপোনালোকক ধৰক না বহুতে যোগাযোগ কৰিব পাৰিলে ইয়াৰ পৰাই কৰিব। তাৰপিছত আপুনি বেক হৈ যাওক। আপুনি এই বেক বটমটো আছে, এই বেক বটমটো এটা টেপ কৰি দিব। তাৰপিছত আপুনি আহিব যে ইয়াত যে ৰিল লিখা আছে এই ৰিল অপশ্যনটো আপুনি এটা টেপ দিব। ৰিল অপশ্যনটো টেপ দি পেলাই ইয়াত চাব যে ইয়াত দিয়া আছে এলাউ এনি টু ৰিমিক্স ইউৰ ফিউচাৰ পাব্লিক ৰিল। এইটো আপুনি অনো ৰাখিব পাৰে, অফো ৰাখিব পাৰে, অসুবিধা নাই। ইয়াৰ তলত আছে যে এলাউ অৰ্ডাৰ টু শ্বেয়াৰ ইউৰ ৰিল টু দেয়াৰ ষ্টৰিজ। এলাউ অৰ্ডাৰ টু শ্বেয়াৰ ইউৰ ৰিল টু দেয়াৰ ষ্টৰিজ। আপোনাৰ যিটো ৰিল বনাব এই ৰিলটো আপোনাৰ অট'মেটিক আপোনাৰ ষ্টৰি লৈ শ্বেয়াৰ হৈ যাব। সেইটো আপুনি অন কৰি দিব, কাৰণ ষ্টৰি যোৱা মাত্ৰ তাক বহুতে চাব, চোৱাৰ পিছতে আপোনাৰ সেইটো আপোনাৰ তাৰ পৰা ৰিলত ভিউটো আহি যাব। তাৰপিছত আছে তলত চাওক হু কেন চি ইউৰ ৰিল। ইয়াত আপোনাৰতো যদি ফ্ৰেণ্ড হৈ আছে তেতিয়াহ'লে আপুনি আপোনাৰ ৰিল জিন্দিগিটো আপোনাৰ ভাইৰেল নহয়, কাৰণ আপোনাৰ ফ্ৰেণ্ড মাত্ৰ থাকিব 5000 আৰু পাব্লিক থাকিব মানে গুণতিৰ বাহিৰত। গতিকে আপুনি সদায় এই পাব্লিক যিটো আছে সেই পাব্লিক অপশ্যনটো আপুনি অন কৰি দিব। আজিলৈকে আপুনি ইমানখিনি শিকক। পৰৱৰ্তী ভিডিঅ'ত মই আৰু ছেটিং লৈ আহিম। তাৰ কাৰণে মোৰ এই চেনেলটো আপুনি ছাবস্ক্ৰাইব কৰি ৰাখক। বহুত দৰকাৰী ভিডিঅ' ছেটিংবোৰ পাই থাকিব। যিমানে পাৰে আপুনি আপোনাৰ যদি বন্ধুবৰ্গ আছে শ্বেয়াৰ কৰি দিব, সকলোলৈ এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। প্ৰত্যেকেই শিকক, প্ৰত্যেকেই ফেচবুকৰ পৰা টকা উপাৰ্জন কৰক। তাৰে আশাৰে মই ভিডিঅ'টো ইমানখিনিতে মই সামৰিলোঁ। ধন্যবাদ।